নমস্কাৰ বন্ধুসকল, আজি বহুদিনৰ মূৰত উকা লগা ফাৰ্মখনত আকৌ আহিছোঁ। সপোন যেন এতিয়া লগা হৈছে। ফাৰ্মখন গোটেই খালী, মৰি খালী নিস্তব্ধতাৰ দৰে সকলো পৰি ৰ'ল। এনেকৈ আফ্ৰিকান সোয়াইন ফিভাৰ যি মহামাৰী, সেই মহামাৰীত আমাৰ ফাৰ্মখনো জাহ গ'ল। একো নাই, এতিয়া কেৱল শূন্যতা। এতিয়া দানা দিয়াৰ সময়ত আমাৰ যি কোলাহল হৈ আছিল, চিঞৰ হৈ আছিল, এতিয়া একো নাই। নতুনকৈ সাজি উলিওৱা এই গেছ ষ্টেচন ছেটবোৰ এনেকৈ পৰি ৰ'ল। অত্যাধুনিক ব্যৱস্থাৰে সুন্দৰকৈ সাজি তোলা হৈছিল। নিপুল ড্ৰিংকাৰৰ পৰা, গেছ ষ্টেচনৰ পৰা এইটো আছিল আমাৰ নাৰ্চাৰী ছেড। ইয়াতে পোৱালিবিলাক 20-25 কেজিলৈকে ৰখাৰ সুন্দৰ পৰিকল্পনা কৰা হৈছিল। ইয়াত আমাৰ এইবিলাক ফেৰ'ইং কেৰেটছ আছিল। এয়া CCTVৰে সকলো নিৰীক্ষণ কৰি থকা হৈছিল। সকলোকে বুঢ়া আঙুলি দেখুৱাই আমাৰ ফাৰ্মখনো খালী কৰি গুচি গ'ল। এইবিলাক ডাঙৰ ডাঙৰ মেডিচিনৰ বটল, এতিয়া কেৱল শূন্য, একো নাই, একো মাত শুনিবলৈ নাপায়। সকলো খালী। নাজানো এই মহামাৰীৰ উপায় কি। সম্পূৰ্ণ বায়'ছিকিউৰিটি